নমস্কাৰ। আজি চাফা কৰিবলৈ ওলাওঁতে এবিধ বস্তু পালোঁ। 2015ৰে মই জয়পুৰৰ পৰা আনিছিলোঁ। খুব মৰমৰ আছিল, লগত এখন ডায়েৰীও আছিল বাৰু আছে। তাৰপিছত আৰু লগতে মই আজি দেখুৱাওঁ মোৰ কেইখনমান কিতাপ, যিখিনি মোৰ চিলেবাছৰ লগত জড়িত আছিল, মোৰ কৰ্চৰ লগত। আৰু বিশেষভাৱে পুৰস্কাৰ পৰা কিছুমান কিতাপ ইয়াতে থৈ দিছোঁ। এতিয়া বাৰু আজি চাব পৰা অৱস্থাত একেবাৰেই নাই, গতিকে চাফা কৰিম আৰু ডিচিপ্লিন কৰি ৰাখিম বুলি ভাবিয়ে ইয়াত হাত দিছিলোঁ। কিন্তু শেষত গৈ এয়াহে হ'ল, ইখন খুলি চাওঁতে সিখন খুলি চাওঁতে সময়খিনি পাৰ হৈছে, কিন্তু চাফা কৰা হোৱাগৈ নাই। সেইবাবে ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ, বিফৰ এণ্ড আফটাৰ বুলি কথা এটা আছে। গতিকে এইখিনি হ'ল মোৰ এনেই বাহিৰত থকা কিতাপ। বাকী আপোনালোকে এইবিলাক পঢ়িছেনে? আৰু এইখন হ'ল মোৰ চবচে ফেভৰেট, মানে মোৰ সাৰথি বুলিব পাৰি। কিউটকে এই পিংক টেবলখন মোৰ সদায় লগতেই থাকে। থেংক ইউ।